নিৰ্মাণৰ দুটা বছৰতে জহি খহি গৈছে পকীপথ নগৰবেৰাৰ টুপামাৰীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উঠিছে দুবছৰ নহওঁতে জহি খহি গৈছে সেই পথছোৱা ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে টুপামাৰীৰ স্বাস্থ্য কেন্দ্ৰ হৈ ইএনডি মথাউৰিলৈ যোৱা পথত অনিয়ম এমজিএনৰেগা আঁচনিৰ অধীনত প্ৰায় ৪৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ হৈছিল সেই পথটো জিলা আয়ুক্ত কীৰ্তি জল্লি আৰু বিধায়িকা নন্দিতা দাসে শুভ উদ্বোধন কৰিছিল সেই পথটো যাতায়াতৰ সুচল কৰি সুবিধা কৰি দিবলৈ এতিয়া আহ্বান জনাইছে স্থানীয় ৰাইজে এই ৰাস্তাটো প্ৰায় ২ বছৰ আগতে আমাৰ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয় আহিছিল আৰু স্থানীয় বিধায়িকাই এমজিএনৰেগাৰ আঁচনিৰে প্ৰায় ৫০ লাখ টকা ধৰিছিল এই ৰাস্তাটো কৰিছিল কিন্তু দুখৰ বিষয় ২ বছৰ পাৰ নহওঁতে ৰাস্তাটোৰ অৱস্থা চাইছে জৰাজীৰ্ণ অৱস্থা ভাঙি গৈছে এইটো ৰাস্তা খুবেই ব্যস্তপূৰ্ণ ৰাস্তা দুখন তিনিখন স্কুলৰ ল'ৰা ছোৱালী আপ ডাউন কৰে আৰু স্থানীয় ৰাইজও যায় ওচৰতে বজাৰখন গতিকে নিম্নমানৰ কাম হৈছে যথেষ্টখিনি গতিকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক মানে ইমাৰ্জেঞ্চি এই ৰাস্তাখনৰ ওপৰত এটা ইনকুৱাৰী কৰি ৰাস্তাখিনি ভাল কৰি দিব লাগে আৰু ইয়াত জড়িত কোন ঠিকাদাৰ বা কোন ইঞ্জিনিয়াৰ আছিল তেখেতৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে বুলি